প্ৰথমতে মোৰ শ্ৰদ্ধাৰ সাংবাদিক দাদা আৰু বন্ধুসকললৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মোৰ এই অনুষ্ঠানটোত অহাৰ বাবে। মই আজি এটা গুৰুত্বপূৰ্ণ কেলেংকাৰী সম্পৰ্কে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, আপোনালোকৰ থ্ৰুদি আমাৰ অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। আমাৰ চিপাঝাৰ দৰং জিলাৰ অন্তৰ্গত চিপাঝাৰ সমষ্টিৰ ধলপুৰ অঞ্চলৰ বিষয়ে হয়তো আপোনালোকে নিশ্চয় অৱগত। তাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা ঐতিহাসিক স্থান বেদখলমুক্ত কৰি আমাৰ থলুৱা লোকৰ বাবে এটা কৃষি বিপ্লৱৰ সূচনা কৰিবৰ বাবে তাত বেদখল কৰি এখন কৃষি পাম তৈয়াৰ কৰি সৃষ্টি কৰিছিলে। তাত আমাক থলুৱা লোকক নিযুক্তি দি তাত বিভিন্ন ধৰণৰ গোপালকে ভিতৰ কৰি পশুধন পালন বা মৎস্য পালনকে ভিতৰ কৰি বিভিন্ন দিশক লৈ তেওঁ এটা পৰিকল্পনা কৰিছিলে। সেই পৰিকল্পনাটো তেওঁ ভবাৰ দৰে আৰু আমি দৰংবাসী ভবাৰ দৰে সুচাৰুৰূপে পৰিচালনা হৈছিলে। 2021 চনৰ পৰা সেই সময়ত সুবিধা লৈ মুখ্যমন্ত্ৰী আৰু আমাৰ তত্ত্বাৱধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াদেৱক অন্ধকাৰত ৰাখি কিছুমান ঠিকাদাৰ আৰু স্থানীয় যুৱকৰ সৈতে কিছুমান বৃহৎ দুৰ্নীতি কৰা তথ্য পোহৰলৈ আহিছে। এই সম্পৰ্কত মই কিছু মৌখিকভাৱে তথ্য পোৱাৰ পিছত মৌখিকভাৱে মই ইনফৰমেশ্যন পাওঁ। ইনফৰমেশ্যনলৈ মই তথ্য জনাৰ অধিকাৰ আইন 2005 অধীনত মই তথ্য বিচাৰোঁ। আজি 2 বছৰ হৈ গ'ল এই তথ্য দিয়াৰ পৰা কৰ্তৃপক্ষ বিৰত আছে। মই বিভিন্ন কেইবাখনো তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তেওঁলোকক আবেদন কৰিলোঁ। আবেদন তেওঁলোকে গ্ৰহণ কৰে, কিন্তু তথ্যবিলাক তেওঁলোকে মোক যোগান ধৰা নাছিলে। সদৌ শেষত বহু চেষ্টাৰ ফলত তেওঁলোকে মোক তথ্য কিছু দিবলৈ প্ৰস্তুতি চলাওঁতে মই কিছু বিসংগতি পাওঁ। যিটো বিসংগতি পোৱাৰ লগে লগে তেওঁলোকে উমান পায় পুনৰ মোক আকৌ তথ্য দিবৰ কাৰণে তেওঁলোকে আকৌ মোক নিদিওঁ বুলি তথ্য বা এইবোৰ দিব নোৱাৰে এনেকুৱা বিভিন্ন অজুহাত দেখা পুনৰ তথ্য দিয়াৰ পৰা বিৰত আকৌ সেই সময়তে মই আমাৰ তথ্য জনাৰ অধিকাৰ কৰ্তৃপক্ষ মাননীয় বিষয়া বক্তাৰ আলী, আমাৰ দৰং জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ প্ৰশাসনিক বিষয়া বক্তাৰ আলী ডাঙৰীয়াই মোক কিছু তথ্য সংগ্ৰহ কৰিব দিছিল। মই মোৰ মোবাইলেৰে ততাতৈয়াকৈ কমেও 40-50টা তথ্য মই মোবাইলেৰে কালেক্ট কৰি তাত বিভিন্ন ধৰণৰ 40-50টা তথ্যত মোটামুটি 30-35টা মানে বিসংগতি ধৰিবলৈ পাওঁ। তাত যিবোৰ গৰুসুঁতিত গৰু বা অন্যান্য যিবোৰ লাগতিয়াল সা সামগ্ৰী এইবোৰ যিবোৰ যোগান ধৰাৰ সময়ত তেওঁলোকে যিবোৰ চালান ব্যৱহাৰ কৰিছে, চালানত কিছুমান ভুৱা গাড়ী নাম্বাৰ দিছে। লগে লগে যিবোৰ গাড়ীৰ কেপাচিটি 500 কেজি তাত 5000 পৰ্যন্ত কেজি শ্ব' কৰিছে। তাত ছিগনেচাৰৰ কোনো দিবা নাই। মানে এজন ঠিকাদাৰ NB এণ্টাৰপ্ৰাইজ, তাৰ প্ৰপাৰ্ট হ'ল নিবাৰণ বৰা, MD এণ্টাৰপ্ৰাইজ, তাৰ প্ৰপাৰ্ট হ'ল মল্লিকা বৰ্মন আৰু দীপক বৰুৱা, আমাৰ মঙলদৈৰে দৰঙৰে মানে ঠিকাদাৰ। তেওঁলোকে বিভিন্ন তথ্য বিভিন্ন দুৰ্নীতিৰ সহায় লৈ চালানত যিবোৰ তেওঁলোকে গাড়ীৰ নাম্বাৰ ব্যৱহাৰ কৰিছে আৰু বিভিন্ন ইয়াত নিয়মমতে যিবোৰ নিয়ম পালন কৰিব লাগে এই চালান বা অন্যান্য বিলসমূহত তেওঁলোকে নিয়ম পালন নকৰি সিংহভাগ গৰুসুঁতিত যিমানবোৰ আমাৰ চৰকাৰে আমন্ত্ৰণ দিছে আমাৰ সিংহভাগ এই ঠিকাদাৰে হৰলুকি কৰা বুলি মানে তথ্যত মই পাইছোঁ। গতিকে এই বিষয়ত মই মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ যিমানবোৰ বিসংগতি আছে তেওঁক পুনৰ তেওঁক এটা ইনকুৱাৰী কৰি এই কালপিতক এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই দৰংবাসীৰ হৈ তেওঁক নমস্কাৰ। মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।